আজি আমি সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম খণ্ডৰ পোহৰৰ সৈতে ধেমালি ছাঁ আৰু প্ৰতিফলন পাঠৰ অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিম। তোমালোকে কিতাপখনত অনুশীলনী প্ৰশ্নসমূহ উলিয়াই লোৱা, নহ'লে নতুন বহী এখন লৈ লোৱা। মই উত্তৰখিনি কৈ যাম, তোমালোকে বহীত ধুনীয়াকৈ লিখি ল'বা। এতিয়া অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো চোৱা। শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰতে দিয়া আছে তলৰ কোনটো পোহৰৰ কৃত্ৰিম উৎস। এতিয়া পোহৰৰ কৃত্ৰিম উৎস বুলি ক'লে যোনটো মানুহে আৱিষ্কাৰ কৰা। এ নম্বৰতে দিয়া আছে সূৰ্য, বি নম্বৰত দিয়া আছে জোনাকী পৰুৱা, চি নম্বৰত দিয়া আছে জেলি মাছ, ডি নম্বৰত দিয়া আছে বৈদ্যুতিক বাল্ব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৈদ্যুতিক বাল্ব। তোমালোকে উত্তৰত বৈদ্যুতিক বাল্ব লিখিবা, ডি নম্বৰটো। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা। চাহ গঠনৰ বাবে তলৰ কোনটো উপাদান প্ৰয়োজনীয় নহয়। এ নম্বৰ দিয়া আছে পৰ্দা, বি নম্বৰ দিয়া আছে লক্ষ্য বস্তু, চি নম্বৰ দিয়া আছে বস্তুৰ ৰং, ডি নম্বৰ দিয়া আছে পোহৰৰ উৎস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, বস্তুৰ ৰং। 3 নম্বৰ প্ৰশ্নটো চোৱা। চাহৰ ৰং হৈছে সদায় ক'লা, বি নম্বৰত দিয়া আছে কেৱল ক'লা, চি নম্বৰত দিয়া আছে কেৱল বগা, ডি নম্বৰত দিয়া আছে লক্ষ্য বস্তুৰ সৈতে একে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিটো, কেৱল ক'লা। চাহৰ ৰংটো সদায় ক'লা হয়। 4 নম্বৰত দিয়া আছে তলৰ কোনবিধ পদাৰ্থৰ মাজেৰে আমি দেখা পাব পাৰোঁ। 1 নম্বৰত দিয়া আছে এটুকুৰা লো, বি নম্বৰত দিয়া আছে এটুকুৰা কাঠ, চি নম্বৰত দিয়া আছে স্বচ্ছ কাঁচৰ গিলাচ, ডি নম্বৰত দিয়া আছে এখন ডাঠ কিতাপ। গতিকে শুদ্ধটো হ'ব চিটো, এটা স্বচ্ছ কাঁচৰ গিলাচৰ মাজেৰে আমি দেখা পাব পাৰোঁ। 5 নম্বৰটো চোৱা। সীমা এখন সমতল দাপোনৰ পৰা 3 মিটাৰ দূৰৈত আছে। যদি তাই দাপোনৰ পিনে এখোজমান আগবাঢ়ে তেন্তে দাপোনৰ প্ৰতিবিম্বৰ আকাৰ কি পৰিৱৰ্তন হ'ব। এ নম্বৰত দিয়া আছে সৰু হ'ব, বি নম্বৰত দিয়া আছে আকাৰ ডাঙৰ হ'ব, চি নম্বৰত দিয়া আছে আকাৰ একে থাকিব, ডি নম্বৰত দিয়া আছে আকাৰ উল্টা হ'ব। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব চিটো, আকাৰ একে থাকিব। চিটো লিখিবা শুদ্ধ উত্তৰ, আকাৰ একে থাকিব। এতিয়া খালী ঠাই পূৰ কৰা। 1 নম্বৰটো চোৱা। ছাৰ কোনো খালী ঠাই লিখিবা ৰং। বি নম্বৰটো লিখিবা পিনহ'ল কেমেৰাই খালী ঠাই লিখিবা ওলোটা, প্ৰতিবিম্ব গঠন কৰে। চি নম্বৰটো চোৱা। ৰাবাৰ খালী ঠাই লিখিবা ৰাবাৰ অস্বচ্ছ, কিন্তু কাঁচ খালী ঠাই লিখিবা কাঁচ স্বচ্ছ। মানে ৰাবাৰৰ মাজেৰে পোহৰ পাৰ হৈ নাযায়, সেইকাৰণে ই অস্বচ্ছ, কিন্তু কাঁচ মানে হৈছে গ্লাছ, কাঁচৰ গ্লাছসমূহ যে কাঁচৰ গ্লাছৰ মাজেৰে পোহৰ পাৰ হৈ যায়, চ' ইয়াক স্বচ্ছ বুলি কোৱা হয়। 4 নম্বৰটো চোৱা। যেতিয়া আমি দাপোনত চাওঁ বাওঁ হাতখন সোঁ হাত যেন দেখা যায়, এনে পৰিঘটনাক খালী ঠাই লিখিবা পাৰ্শ্বীয় বিলোমন বুলি কোৱা হয়, পাৰ্শ্বীয় বিলোমন। 3 নম্বৰটো চোৱা। শুদ্ধ নে অশুদ্ধ লিখিব লাগে। 1 নম্বৰত দিয়া আছে 1 নম্বৰতে দিয়া আছে অদীপ্তিমান বস্তুৱে নিজে নিজৰ পোহৰ বিলায়। এইটো অশুদ্ধ। অদীপ্তিমান বস্তু মানে হৈছে চন্দ্ৰ, যাৰ মানে নিজা পোহৰ নাই। গতিকে বি নম্বৰ দিয়া আছে পোহৰে সদায় সৰল ৰেখাত গতি কৰে। এইটো শুদ্ধ। পোহৰে সদায় সৰল ৰেখাত গতি কৰা মানে হৈছে এনেদৰে পোনে পোনে গতি কৰাটো। এতিয়া চিত দিয়া আছে পেৰিস্কোপ পোহৰৰ প্ৰতিফলন ধৰ্মৰ ওপৰত আধাৰিত। এইটো শুদ্ধ লিখিবা। 4 নম্বৰত দিয়া আছে চন্দ্ৰ দীপ্তিমান বস্তু। এইটো অশুদ্ধ লিখিবা। এতিয়া চোৱা। দীপ্তিমান বস্তু মানে হৈছে যোনে পোহৰ দিয়ে। চন্দ্ৰই পোহৰ দিয়ে জানো? নিদিয়ে। গতিকে এইটো অশুদ্ধ। সূৰ্যটো হ'ল এটা দীপ্তিমান বস্তু, কিন্তু চন্দ্ৰ দীপ্তিমান বস্তু নহয়। এতিয়া 4 নম্বৰটো চোৱা। তলত দিয়াবোৰ মিলাই লিখা। তোমালোকে এইটো কিতাপখনত ক অংশৰ লগত খ অংশ মিলাই ল'বা, মই কৈ যাওঁ। 1 নম্বৰটো চোৱা। যিবোৰ বস্তুৱে তাৰ মাজেৰে পোহৰ পাৰ হৈ যাব দিয়ে তাক কোৱা হয় স্বচ্ছ বস্তু। গতিকে 1 নম্বৰটো 3 নম্বৰৰ লগত মিলাই ল'বা। তেনেদৰে 2 নম্বৰটো চোৱা। চন্দ্ৰটো 4 নম্বৰত মিলাবা। চন্দ্ৰ হৈছে এটা অদীপ্তিমান বস্তু, যাৰ মানে নিজৰ পোহৰ নাই। 3 নম্বৰটো চোৱা। যিবোৰ বস্তুৱে নিজে নিজৰ পোহৰ বিলায় তাক দীপ্তিমান বস্তু বোলে। মানে দীপ্তিমান বস্তুৰ উদাহৰণ বুলি ক'লে সূৰ্য হ'ব। 4 নম্বৰটো চোৱা। কোনো পৃষ্ঠৰ পৰা পোহৰ উভতি অহাক প্ৰতিফলন বোলে। গতিকে 4 নম্বৰটো 2 লগত মিলাই ল'বা কিতাপখনত। আশা কৰোঁ ভিডিঅ'টোৱে তোমাক অলপ হ'লেও সহায় কৰিলে। থেংক ইউ।